খুমটাইৰ বকুলি চাপৰিত কৃষিমন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ উন্নয়নৰ পৰা বঞ্চিত বকুল চাপৰিৰ ৩ নম্বৰ ৱাৰ্ডৰ ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত গাঁওখনৰ মূল পথ পকীকৰণ নোহোৱা চৰকাৰী উন্নয়নকামী আঁচনি ফলপ্ৰসূ কাৰ্যকৰীকৰণ নোহোৱাক লৈ প্ৰতিবাদ সাব্যস্ত স্থানীয় ৰাইজৰ ১২৮৫ জন ভোটাৰে থকা ৱাৰ্ডটোৰ পুৰুষ মহিলা পথলৈ ওলাই আহি ভোট গ্ৰহণৰ এদিন আগত এইদৰে সাব্যস্ত কৰিলে প্ৰতিবাদ আমি গণতন্ত্ৰ বিৰোধী নহয় নো ৰোড নো ভোট আদি স্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ অতুল বৰাৰ বিৰুদ্ধে মিথ্যাচাৰৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ সমস্যা সমাধান নোহোৱালৈকে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে অঞ্চলটোৰ ৰাইজে কাইলৈ যেহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচন এইসকল ভোটাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰিবলগীয়া ভোটাৰ তেওঁলোক এইদৰে আজি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে কৃষিমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে বকুল চাপৰি ৩ নম্বৰ ৱাৰ্ডৰ ৰাইজ আজি ওলাই আহিব লগা হৈছে কাৰণ বছৰ বছৰ ধৰি তেওঁলোকে বঞ্চনাৰ বলি হৈ আহিছে তেওঁলোকক প্ৰতাৰণা কৰা হৈছে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দি নিৰ্বাচনৰ সময়ত তেওঁলোকৰ প্ৰতি পিঠি দিয়াৰ অভিযোগ উত্থাপিত কৰিছে তেওঁলোকে আমাক এই সন্দৰ্ভত সবিশেষ জনাব সাংবাদিক মৃদুস্মন্ত বৰুৱাই হয় কাইলৈ অনুষ্ঠিত হ'ব নিৰ্বাচনক লৈ ইতিমধ্যে সকলো সাজু হৈছে কিন্তু এটা সমষ্টিত ৰাইজৰ মাজত দেখিবলৈ গৈছে ব্যতিক্ৰমী পৰিৱেশ আৰু চাওক বোকাঘাট সমষ্টিৰ এটা ৱাৰ্ডৰ ৰাইজে ভোট বৰ্জন কৰিছে আৰু আমি এই মুহূৰ্তত সেই পৰিৱেশটো দেখুৱাম এয়া চাওক এয়া হৈছে গোলাঘাট জিলাৰ বোকাঘাট সমষ্টিৰ অন্তৰ্গত এই যি ২ নং ভকত চাপৰি ৱাৰ্ড এই ৱাৰ্ডৰ ৰাইজে দীৰ্ঘদিনৰ পৰা বঞ্চিত হৈ অহাৰ প্ৰতিবাদ কৰিছে আৰু চাওক কাইলৈ যি ভোট হৈছে ভোটসমূহ বৰ্জন কৰিছে আৰু চাওক এয়া বিভিন্ন শ্লোগানে উত্তাল কৰিছে আৰু আমি গণতন্ত্ৰ বিৰোধী নহয় নো ৰুট নো ভোট আৰু এনেধৰণে বিভিন্ন শ্লোগানে উত্তাল পৰিৱেশ সাব্যস্ত কৰিছে আৰু চাওক যিগৰাকী মহামহিম কৃষিমন্ত্ৰীগৰাকীৰ গৃহ সমষ্টিত এই পৰিৱেশটো দেখুৱাইছোঁ যে তেওঁলোকে উন্নয়নৰ পৰা বঞ্চিত হৈ থকাৰ বাবে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আপোনালোকে কি ক'ব যে আপোনালোকে কাইলৈ নিৰ্বাচন কিন্তু আজি ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে কি হৈছে আমি কি ক'ম আমি যিখিনি সমস্যাত ভুগি আছোঁ চৰকাৰক ভোট দি পেলাই ডাঙৰ মানুহ পাতিছিলোঁ কাৰণ তেখেতসকল ডাঙৰ মানুহ হ'লে আমাৰ সমস্যাবিলাক সমাধা হ'ব তেতিয়া আমাৰ সুখ শান্তি হ'ব বুলি ভোট দিছিলোঁ এতিয়া আজি ইমান দিন হৈ গ'ল সুখ শান্তি বিচাৰোঁতে আমাৰ দুখে কোলা পাচি নধৰা হৈছে কাৰণ আজি এই গাঁওখনতে থাকি থাকি বুঢ়া হ'লোহি আৰু এই নামঘৰ ভাগলৈকে মই সদায় আহি থাকোঁ নামঘৰীয়া হিচাপে এতিয়া ভয়ত মই নামঘৰলৈ আহিবলৈ অকণমান ভয় হৈছে কিয় ভয় হৈছে জেঠ মাহৰ পৰা ইয়াত একদম প্ৰবল বাৰিষা হ'ব এই বাৰিষাত এই আমি ৰৈ থকা জেগাটোত প্ৰায় এবুকুলৈকে পানী হয় গতিকে এবুকু পানীত মই সাঁতুৰি আহি পেলাই নামঘৰত বন্তি জ্বলাবলগীয়া হয় কিয় চৰকাৰক ভোট দি পেলাই ডাঙৰ মানুহ পাতিলোঁ আমাৰ সমস্যাৰ সমাধা হ'ব বুলি কিন্তু আমাৰ সমস্যাৰ সমাধা হওক চাৰি দিনক দিনে আমি এই ৰৈ থকা জেগাটো তললৈহে ভৰি গৈ আছে আৰু এতিয়া সেইকাৰণে আৰু এই গাঁওখনত ২১২ কিমান এটা ভোট থাকোঁতেও ইয়াত ভোট কেন্দ্ৰ নাই গতিকে আমি দূৰণিত গৈ ভোট দি পেলাই ডাঙৰ মানুহ পতোৱা কোনো লাভ কৃষিমন্ত্ৰীগৰাকী সমষ্টি আপোনালোক এগৰাকী ভোটাৰ তাৰপিছতো আপোনালোকৰ ভোট বৰ্জনৰ সিদ্ধান্ত ল'বলগীয়া হৈছে কৃষিমন্ত্ৰী অতুল বৰা আমাৰ সমষ্টিৰে তেখেত প্ৰথমতে বিধায়ক আছিল তাৰপাছত আমিয়ে ভোট দি সহযোগ কৰি এই নামঘৰ ভাগতে তেখেতক আশীৰ্বাদ দি পেলাই নি তেখেতক ডাঙৰ মানুহ হ'ব বুলি আশীৰ্বাদ দিছিলোঁ আৰু তেখেতে কৈছিলে যে মই যদি জিকি যাওঁ তেতিয়াহ'লে আপোনালোকৰ সমস্যা সমাধা কৰিম গতিকে তেখেতে আহি ইয়াত কথা দিছিলে তেখেতে ৰাইজৰ মাজত সেৱা ধৰিছিলে কিন্তু ইলেকশ্যনৰ পাছত আৰু তেখেতক ইয়াত দেখিবলৈ নাইকিয়া হ'ল তেখেতক যে নাইকিয়া হ'লেই আৰু তেখেতৰ সহকৰ্মী কোনোবা আহিও এই গাঁওখনৰ ৰাস্তা পদূলি বা মানুহখিনিৰ কি বিপদ হৈছে তাৰ কোনো বুজ ল'বলৈ কোনো নাহে গতিকে আমি এই খৰালি দিনকেইটাত মানুহ হিচাপে থাকোঁ জেঠ মাহৰ পৰা আহিন মাহলৈকে পশুৰ দৰে আমি থাকিবলগীয়া হয় যেনে পশুৰ মাজলৈ মানুহ কোনো নাহে আমাৰ মাজলৈ তেনেকৈ কোনো নাহে আমাৰ সমস্যাৰ বুজ ল'বলৈ গতিকে মনত আমি যদিও আমাৰ সমষ্টিৰে অতুল বৰাক মন্ত্ৰী পদলৈ আগবঢ়াই দিছিলোঁ আমি বৰ আনন্দ পাইছিলোঁ বহুত আশা কৰিছিলোঁ কাৰণ সমষ্টিৰে এজন ভাল মানুহ হ'লে আমাৰ সমস্যাৰ সমাধা হ'ব বুলি কিন্তু তেখেতে এতিয়া ভাল মানুহ হৈ আমাক কেনেকৈ চাব লাগে তেখেতে নাচালে গতিকে আমি যি সমস্যাৰ ভোগ কৰিছোঁ বিশেষকৈ এতিয়া মোৰ এইটোৱেই বেয়া লাগিছে এই বাৰিষা কিমাহ এই ৰাস্তাটো যে কেনেকৈ আহি নামঘৰত বন্তি জ্বলায় সমস্যাৰ সন্মুখীন হোৱাৰ বাবে তেওঁলোকে ভোট বৰ্জনৰ ইতিমধ্যে সিদ্ধান্ত লৈছে কি ক'ব যে আপোনালোকে কাইলৈ ভোট দিবৰ বাবে যিটো উৎসাহ থাকিব লাগিছে কিন্তু তাৰ বাবে ভোট বৰ্জন সমষ্টিৰ বিধায়ক অতুল বৰাক ভোট নিদিওঁ বুলি আমি সকলো ৰাইজ ওলাই আহিছোঁ আৰু তেখেতক ভোট দি আমি জিকাই তেখেতৰ পৰা আমি একো প্ৰাপ্য নাপালোঁ সেইকাৰণে আমি ভোট বৰ্জন কৰিছোঁ সকলে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে কি কওঁ কৃষিমন্ত্ৰীগৰাকী গৃহ সমষ্টি আপোনালোকৰ ইয়াতে আপোনালোকৰ সকলে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে হয় এইটো আমাৰ সমাজৰ ৰাইজৰ যিহেতু বৃহত্তৰ স্বাৰ্থ আছিলে আমাৰ মূল পথটো
গতিকে আমাৰ মূল পথটো আজি এজাক বৰষুণ দিলে এখন এম্বুলেঞ্চ নাযায় এজন যেতিয়া আমাৰ গৰ্ভৱতী মহিলা নিবলগীয়া হয় 108 ফোন কৰোঁতে আপোনালোকৰ গাঁৱলৈ এম্বুলেঞ্চ নাযায় তেনে অৱস্থাত আমি এবাৰ আমাৰ এইটো নিজৰ তেনেকুৱা বাহন নাই থাকিলেও ওলাই নিব নোৱাৰি তেনে ক্ষেত্ৰত অতুল বৰাই আজিলৈকে এই ৰাস্তাটো পকীকৰণ কৰি দিয়া ব্যৱস্থা গ্ৰহণ নকৰিলে কেৱল কৰি দিম গৈ থাকিলে এই ক্ষেত্ৰত আপোনালোকে গম পায় যে মই দুবাৰকৈ জেল হাজতলৈ যাবলগীয়া হৈছে তাৰ পিছতো তেখেতলোকৰ লগত আমি বহুবাৰ আলোচনা কৰাৰ পিছতো ৰাস্তাটো আজি পৰ্যন্ত হৈ নুঠিলে 1285টা ভোট থকাৰ পিছতো আমি 3 কিলোমিটাৰ আঁতৰত কেনেকৈ গৈ ভোট দিম অত দিনৰ পৰা আমাৰ গাঁৱত নিৰ্দিষ্ট এটা স্থায়ী ভোট কেন্দ্ৰ নহ'ল আৰু ভাৰতৰ যি আমাৰ বিৰোধমন্ত আপোনাক এই মুহূৰ্তত সেই ৰাইজৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাতৰ ৰাইজ বোকাখাত সমষ্টিৰ অন্তৰ্গত এই ৰাইজে আজি ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এটা ৱাৰ্ডৰ 1000ৰো অধিক ভোটাৰে একেলগে ভোট নিদিয়াৰ সিদ্ধান্ত লৈছে কাৰণ বছৰ ধৰি তেওঁলোকক অতুল বৰাই প্ৰতাৰণা প্ৰবঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে আৰু সেই অভিযোগৰ উত্থাপন কৰিয়েই ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এইসকল ভোটাৰে